Hello everyone, আপোনালোকে চাওলা আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মহোদয়। আৰু আমি এটা গ্ৰেড 4 সিৰিজ আজি বহুত দিনৰ পৰা আমি চলাই আছিলো তাত বহুতখিনি কন্টেন্ট দিবৰ চেষ্টা কৰিছো আৰু বহুত লৰা ছোৱালীয়ে এই গ্ৰেড 4 ৰ কন্টেন্টখিনিৰ পৰা যথেষ্ট সহায় পাইছে। গতিকে আজি আমি আশা কৰো এই গ্ৰেড 4 ৰ যিটো কন্টেন্ট সেই কন্টেন্টখিনিৰ পৰা লৰা ছোৱালীক আকৌ নতুন কিবা এটা দিব পাৰো নেকি তাৰ বাবে আমি চেষ্টা চলাম আৰু আকৌ আজি আৰম্ভ কৰিছো গ্ৰেড 4 এটা নতুন সিৰিজ আৰু ইয়াতে আকৌ কেইটামান কোৱেশ্চন লৰা ছোৱালীসকলক বুজাব চেষ্টা কৰিম আৰু যিখিনি গ্ৰেড 4 ৰ কেণ্ডিডেট আছে তেওঁলোকক জনাও যে মোৰ এটা টেলিগ্ৰাম চেনেল আছে য'ত গ্ৰেড 4 উইথ অভিজিত স্যাৰ বুলি লিখা আছে সেই টেলিগ্ৰাম চেনেল জয়েন হৈ থাকিবা বহুত কিবা আপডেট পাই থাকিবা ঠিক আছে তো পৰম নগৰ আৰম্ভ কৰিছো গ্ৰেড 4 মেথছৰ আন এটা ক্লাছ আৰু আশা কৰো এইটো ক্লাছত কি আছে তোমালোকে নিশ্চয় ভাল পাবা আৰু আমাৰ বেটছত এডমিশন চলি আছে নলবাৰী আমাৰ যোনটো চেণ্টাৰ আছে বৰমা আছে পাঠশালা টিহু সবতে অফলাইনৰ কাৰণে এডমিশন চলি আছে ম্যাথছ ৰিজনিং আৰু ক্ৰেছ কোৰ্স আৰম্ভ হৈছে গতি তোমালোকে কন্টাক্ট নম্বৰত কন্টাক্ট কৰি খবৰ ল'ব পৰা যদি এতিয়াও তোমালোকে ভাবিছা কি প্ৰিপাৰেচন কৰা সময় আছে তেন্তে কৰিব পৰা ঠিক আছে টপ 20 টেষ্ট সিৰিজ ইতিমধ্যে ৰাইজে আগুৱালে লৈছে ছাত্ৰছাত্ৰী আগুৱালে লৈছে ইয়াতে 20খন টেষ্ট সিৰিজ আছে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ আছে pustakgriha.com বুলি এটা আমাৰ নিজৰ ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ তুমি কিতাপখন ধুনিয়াকে অৰ্ডাৰ কৰিব পাৰিবা তাত কোনো ধৰণৰ প্ৰবলেম নোপোৱা ধুনিয়াকে ঘৰত যাই কিতাপখন উলাব পঢ়িব পাৰিবা ঠিক আছে অসমীয়া মিডিয়াম গাইডবুক ইংলিশ মিডিয়াম গাইডবুক দুয়োখন ইতিমধ্যে লৰা ছোৱালীয়ে মৰম দিছে আশা কৰো এই দুখন আৰু যদি তোমালোকক লাগে বুলি ভাবা তুমি ল'ব পৰা দুয়োটা মিডিয়ামৰ দুখন কিতাপ ইতিমধ্যে সাজু হৈ আছে তো আমি আগবাঢ়িছো আজি আমি গ্ৰেড 4 কোৱেশ্চনৰ প্ৰথমটো কোৱেশ্চন আৰু প্ৰথমটো কোৱেশ্চন কি আছে আমি তাৰ পৰা আৰম্ভ কৰিম তো আমি দেখিছো ইয়াতে এইটো আৰু এইটো এই তিনিটাক আমাক কি কৰিব দিছে এড কৰিব দিছে মানে কি যোগ কৰিব দিছে তিনিটাক যদি আমি যোগ কৰো তেতিয়া আনসাৰটো কিমান হ'ব আমাক সুধিছে ঠিক আছে তো তিনিটাক যোগ কৰিলে তুমি চোৱা ইয়াতে আছে xy ওকে তাৰ পিছত ইয়াতে xy নাই ইয়াতে xy আৰু ইয়া ওকে ইয়াতে আছে xy তো xy টোটাল কিমানটা আছে চোৱা ইয়াতে xy 7টা আছে পজিটিভ ইয়াতে 2xy এর কি আছে মাইনাস মানে দুটা আছে নেগেটিভ 7টা xy এর পৰা যদি দুটা xy নেগেটিভ গুছি যায় কেইটা xy থাকি যাব 5টা xy থাকি যাব ক্লিয়াৰ ওকে ইয়াতে আছে yz আৰু কৰবাত yz আছে yes ইয়াতো আছে yz আৰু কৰবাত নাই ওকে ইয়াতে 8টা yz প্লাস হৈ আছে 4টা প্লাস হৈ আছে টোটাল কিমানটা টোটাল 12টা yz প্লাস হৈ আছে হৈ গল নেক্সট ইয়াতে আছে zx ইয়াতো আছে zx আৰু ইয়াতে xz মানে কি আলটিমেট zx হয় না নহয় তো ইয়াতে 6টা zx বিয়োগ হৈ আছে ইয়াতে দুটা zx প্লাস তো 6টাৰ পৰা দুটা গলে কেইটা বিয়োগ হৈ থাকিব 4টা zx বৰ্তমান বিয়োগ হৈ আছে তাছত আকৌ 9টা zx বিয়োগ হৈ আছে তো ইয়াতে 6টা zx বিয়োগ হৈ আছে তাৰ লগত দুটা zx যদি প্লাস হয় তো 4টা বিয়োগ হৈ থাকিব দুটা গুছি যাব আৰু 4টাৰ লগত আকৌ 9টা যদি zx আমি লগ লগাই দিও 4টা 9টা টোটাল কিমানটা বিয়োগ হৈ থাকিব টোটাল 13টা zx আমাৰ বিয়োগ হৈ থাকিব ক্লিয়াৰ তাৰ পিছত আকৌ এইটোৰ কাম হৈ গল এটোৰ কাম হৈ গল এটোৰ কাম হৈ গল ৰাইট ইয়াৰ কাম হৈছে এটো গুণি আছে -7 হয় আৰু কৰবাত 7 হয় আছে নেকি তো নাই তো -7 হয় তো এনেকৈ থাকিব আৰু কোনি আছে ইয়াৰ কাম হৈ গল ইয়াৰ কাম হৈছে +5x আৰু কৰবাত 5x আছে নেকি নাই তো ইয়াতে অকল কোন থাকি যাব 5x বুজি পাইছা নে চোৱা তো তুমি আনসাৰ কি পাইছা 5xy তো সবতে আছে বাৰু নেক্সট আছে 12yz ইয়াতে আছে 12yz -13zx plus 5x minus 7y that means কোনটো অপশন মিলিছে অপশন C is the correct answer option C is the correct answer বুজি পাইছা সবে বুজি পাই আছা ওকে নেক্সট কোৱেশ্চনটো কৰো নেক্সট কোৱেশ্চনটো কৰিব পাৰো হ'ব ওকে তো নেক্সট কোৱেশ্চন ওকে তো ইয়াতে the area of a quadrilateral ABCD is 0 then the 4 points ABCD যদি কেতিয়াবা এনেকুৱা হয় সাপোজ এটা চতুৰ্ভুজ আছে চতুৰ্ভুজটোৰ ভিতৰত থকা যেখিনি জাগা যেখিনি কালি এই কালিখিনি যদি বাইচান্স কেতিয়াবা শূন্য হৈ যায় ওকে চতুৰ্ভুজটোৰ ভিতৰত থকা কালিখিনি বা তাৰ এৰিয়াখিনি যদি কেতিয়াবা শূন্য হৈ যায় তেতিয়া গম পাবা এৰিয়া কেতিয়া শূন্য হয় কালি কেতিয়া শূন্য হয় যেতিয়া তাত কোনো ছবিয়ে গঠন হোৱা নাই চোৱা ইয়াতে এটা চতুৰ্ভুজ সৰুকে আঁকিছো চেপ্টাকে ইয়াৰ ভিতৰত জাগা আছে না নাই তো জাগা আছে মানে কি চতুৰ্ভুজ বনিছে যদি ভিতৰত জাগাই নাই তুমি চতুৰ্ভুজ বনাই নাই তো চতুৰ্ভুজ নবনিলে গম পাবা চতুৰ্ভুজৰ একটা কি হয় একটা বিন্দু হয় সেই বিন্দুকেটা যদি মই এনেকা সিধা কৰি দিও তেতিয়া চতুৰ্ভুজ বনিব নেকি নবনে কাৰণ বিন্দুকেটা যদি মই এনেকা টাইপত দি দিও তেতিয়া চতুৰ্ভুজ বনিব চতুৰ্ভুজ বনিছে আমি যোৱা ভিতৰত কালি থাকিব যদি বিন্দু চাৰিটা এনেকা থিয় হৈ থাকে এনেকা লাইন পাতি থাকে তেতিয়া ইয়াতে কোনো চতুৰ্ভুজ নবনে আৰু চতুৰ্ভুজ যদি নবনে তাৰ কালিও নাথাকিব অৰ্থাৎ এৰিয়া কি হৈ যাব 0 হৈ যাব আৰু এনেকা টাইপত বিন্দুবোৰ যেতিয়া সিধা হৈ ৰাখিব তাক অসমীয়াত কি বুলি কয় একে ৰেখীয় বিন্দু বুলি কয় কি বুলি কয় একে ৰেখীয় বিন্দু যাৰ ইংৰাজীত
কোলিনিয়াৰ বুলি কোৱা হয় কি বুলি কোৱা হয় কোলিনিয়াৰ এনেকুৱা অপচন কোড আছে অপচন সি ইজ দা কারেক্ট আনসার আজি কন্টেন্ট খিনি অকমান ইংলিছত আনিছো গতিকে চিন্তা কৰিব নালাগে কাৰণ ইয়াতে আজি ডাঙৰ ডাঙৰ শব্দ নাই সেইকাৰণে মই ইংলিছত আনিছো ডাঙৰ ডাঙৰ শব্দ নাই কেইটামান অসমীয়াটো আনিছো মিক্স কৰি আনিছো ওকে যাত যত বেছিক প্ৰয়োজন হোৱা নাই তাত মই অসমীয়াটো দিয়া নাই ওকে the area of a trapezium is 1240 meter square এটা ট্ৰেপেজিয়াম আছে ইয়াৰ যোনটো কালিটো দিয়া আছে 1240 ঠিক আছে the distance between the two pair of parallel sides তুমি জাগে জানা ট্ৰেপেজিয়ামৰ এই দুডাল বাহু কি হয় সমান্তৰাল এই সমান্তৰাল বাহু দুটাৰ মাজত যোনটো ডিসটেন্স যোনটো দূৰত্ব এই দূৰত্বটো কিমান দিয়া আছে 20 বুলি দিয়া আছে ক্লিয়াৰ if the length of the parallel sides is 60 find the length of the other parallel side তুমি জাগে জানা ট্ৰেপেজিয়ামৰ এটা সূত্ৰ আছে যিটো সূত্ৰৰে আমি কি উলাব পাৰো কালি উলাব পাৰো সূত্ৰটো কি হাফ চাবা এটো যদি a বুলি ভাবা এটো যদি b বুলি ভাবা এটা যদি d বুলি ভাবা চাবা ৰে এইডাল আৰু এইডাল সমান্তৰাল এই সমান্তৰাল দুডালৰ নাম a আৰু b আৰু মাজৰ যোনটো ডিসটেন্সৰ নাম কি d আৰু এই তিনটা ব্যৱহাৰ কৰি এটা ট্ৰেপেজিয়ামৰ কালি অথা এৰিয়া উলাব পাৰি কেনেকে হাফ ইনটু a প্লাস b ইনটু কি d এটো হৈছে কাৰ সূত্ৰ এটো হৈছে এৰিয়া অৰ্থাৎ কালি সূত্ৰ নথাকিব ওকে তাৰপিছত কি কৰিব লাগে হাফটো এনেকে আছে আৰু এই a প্লাস b কি হয় এটা দিয়া আছে কিমান 60 এটা দিয়া নাই সাপোজ b টো দিয়া আছে 60 a টো সাপোজ দিয়া নাই d মানে আছে মাজৰ ডিসটেন্স মানে এই যোনটো সমান্তৰাল বাহু আছে সমান্তৰাল বাহু দুটাৰ মাজৰ ডিসটেন্স কিমান আছে 20 ইকুয়াল টু কিমান কালি আকৌ আমাক কিমান দিয়া আছে 1240 ইয়াৰ পৰা কেৱল সেই a টো উলাবলৈ হ'ব অকমা সিম্পলিফাই কৰা কেনেকে সোৱা 1240 তো ইয়াত আছে 20 টো ইয়াত পুৰণে আছে ইফালে 20 টো আহিলে কি হৈ যাব হৰণ হ'ব 2 টো তলত আছে অথবা কি হৈ আছে তলত মানে হৰণ হৈ আছে ইফালে গলে কি হ'ব পুৰণ ইয়াতে অকল কোন থাকি যাব a + 60 ক্লিয়াৰ শূন্য শূন্য কাটিছো 2d 2 কাটিছো অকল কোন থাকিল 126 ইফালে কোনি আছে a + 60 টো প্লাস হৈ আছে ইফালে যদি 60 টো লৈ যাও 60 টো কি হ'ব মাইনাস হলে কি হ'ব ইফালে 12 6 গল 6 দ্যাট মিন্স কিমান 64 তো এটা বাহু কিমান পাইছো 64 অপশন সি ইজ দা কারেক্ট আনসার ওকে অপশন সি ইজ দা কারেক্ট আনসার পাইছো বুজি সবাই বুজি পাই আছা প্রবলেম নাই ফাইনাল কোয়েশ্চনটো কি আছে ওকে the average of 5 consecutive odd number ইয়াতে আছে আলটিমেটলি কি মিনিং গড় মানে আছে তুমি চাগে জানা গড়ৰ বিষয়ে মই কৈ আছো পাঁচটা ক্ৰমিক odd number ক্ৰমিক ওকে এটা 1 হলে নেক্সট 3 হ'ব লাগিব নেক্সট 5 হ'ব লাগিব নেক্সট 7 হ'ব লাগিব ওকে তো প্ৰথমটো কিমান মই নাজানো সাপোজ প্ৰথমটো x মানে সাপোজ 1 হল 1 ৰ পিছত 3 টো হ'ব কাৰণে কি কৰিব লাগিব 1 ৰ লগত 2 যোগ কৰিব লাগিব তেতিয়া 3 হ'ব 1 মানে কোনি x x ৰ কি যোগ কৰিবা তুমি 2 যোগ কৰিবা হল 1 ৰ পিছত 3 পিছত যদি 5 হ'ব লাগে ন 1 ৰ লগত কি যোগ কৰিব লাগিব 4 1 মানে কোনি x ৰ লগত কি যোগ কৰিবা তুমি 4 যোগ কৰিবা নেক্সট x ৰ লগত কি যোগ কৰিবা তুমি 6 যোগ কৰিবা হয় ন তো এনেকুৱা কিমানটা পাঁচটা 1 2 3 4 আৰু এটা আছে পাঁচটা হৈ গল এই পাঁচটা যে সংখ্যা এই পাঁচটা সংখ্যাৰ যদি আমি গড় উলাব যাও হা পাঁচটা সংখ্যা যদি আমি গড় উলাব যাও গড় আমি কেনেকে উলালো হয় আমাৰ গড় উলোৱা নিয়মটো হৈছে কি সবকে তুমি কি কৰিব লাগে সবকে তুমি যোগ কৰিব লাগে আৰু কিমানটা সংখ্যা আছে পাঁচটা তো পাঁচে দি কি কৰিব লাগে হৰণ কৰিব লাগে আৰু হৰণ কৰাৰ পিছত আমি এটা গড় পাম কিন্তু আমি গড়টো উলাব নালাগে বা এভাৰেজটো উলাব নালাগে আমাৰ এভাৰেজটো দিয়া আছে কিমান দিয়া আছে 61 বুলি দিয়া আছে হৈ গল এটা ধুনিয়াকে ইয়াৰ পৰা x ভ্যালুটো উলাম চাবা x কিমানটা এটা দুটা তিনটা চাৰিটা পাঁচটা কিমানটা x আছে পাঁচটা ওকে আৰু নাম্বাৰখিনি 4 2 কিমান 6 6 আছে কিমান 12 আছে কিমান 20 হৈ গল আৰু 5 টো তলত কি আছে হৰণ ইফালে গলে কি হ'ব পুৰণ 5 1 গুণ 5 5 6 গুণ কিমান 30 হৈ গল ইয়াৰ পৰা তুমি চোৱা 20 টো ইয়াতে যোগ হৈ আছে ইফালে 20 টো গলে কি হ'ব বিয়োগ হলে কেনেকৈ হ'ব 5 ৰ শূন্য গাল কিমান 5 10 ৰ 2 গাল কিমান 8 ইয়াতে অকল কোন দেখি যাব 2 হৈ গল আৰু ইয়াতে 5 ৰ লগত x টো পুৰণ হৈ আছে ইফালে গলে 5 টো কি হৈ যাব হৰণ হৈ যাব তো কিমান বাজ যাব 5 5 গুণ 25 26 7 28 3 35 7 5 গুণ কিমান 35 ওকে তো x মানে 57 তুমি উলাব কি লাগে আমি লাগে ডিফারেন্স মানে এসি বিয়োগ কৰা কাক বিয়োগ কৰা the highest আটাইতকৈ ডাঙৰটো and the lowest আটাইতকৈ সৰুটো আটাইতকৈ ডাঙৰ কোনটো x এটো আটাইতকৈ সৰু সংখ্যা আছিল x মানে কিমান 57 ওকে আটাইতকৈ ডাঙৰ কোন আছিল x + 8 মানে কিমান 57 + 8 তো কিমান হ'ব ইফালে 3 ইফালে 5 দ্যাট মিন্স কিমান 65 হ'ব হল আৰু ডকে যদি তুমি বিয়োগ কৰা কিমান ওলাব 5 6 7 8 দ্যাট মিন্স বিয়োগফল কিমান ওলাব 8 অপশন আছে নে নাই অপশন বি ইজ দা কারেক্ট আনসার
তো তোমাক সদায় কওঁ এভাৰেজৰ কোৱেশ্চনবোৰ আহিলে অকণ ভালদৰে চাবা এভাৰেজৰ কোৱেশ্চন আহিবই তুমিও জানা গতিকে এভাৰেজৰ কোৱেশ্চনবোৰ আহিলে অকণ ভালদৰে চাবা যাতে তোমালোকৰ কোনো ধৰণৰ মিছ হৈ নাযায় ঠিক আছে তো এভাৰেজৰ কোৱেশ্চনবোৰ ভালকে কৰিব লাগিব ক্লিয়াৰ ওকে নেক্সট টু যাও the probability that a number selected okay এটা সম্ভাৱিতা ওলাব দিছে কিহৰ সম্ভাৱিতা এই সংখ্যাটা ইয়াত কিমানটা নাম্বাৰ আছে 1 ৰ পৰা 15 লৈকে মানে টোটাল নাম্বাৰ কিমানটা আছে 15টা আছে হল আৰু এই 15টা নাম্বাৰৰ পৰা কি ওলাব দিছে মাল্টিপল অফ 4 চাৰিৰ গুণিতক মানে বুজি পাইছা ন চাৰিৰ নেউতাখন চাৰিৰ নেউতাখন কোন কোন আছে ইয়াতে 4 1 গুণ 4 আছে 4 2 গুণ 8 আছে 4 3 গুণ 12 আৰু কিবা আছে নেকি নাই দ্যাট মিন্স এই নাম্বাৰ কাটা টোটাল নাম্বাৰ 15 টো তলত লিখা চাৰিৰ গুণিতক আমি চাৰিৰ নেউতাখনৰ সংখ্যা ইয়াত কোন কোন আছে 4 8 আৰু 12 কিমানটা আছে তিনটা ওপৰত কি লিখিবা 3 দি 1 যাব একবাৰ 3 দি 1 যাব 5 বাৰ my answer is 1/5 that option C is the correct answer option C is the correct answer তো সম্ভাৱিতাৰ প্ৰশ্ন যদি আহি যায় কৰি থৈ আহিব লাগিব ওকে ঠিক আছে তো নেক্সট দেখাই দিও ইয়াৰে চোৱা মোড মানে হৈছে বহুলক মিন মানে হৈছে মাধ্য ওলাব লাগে মিডিয়ান অৰ্থাৎ মধ্যমা ওলাব লাগে যে আকৌবাৰ কৈছো বহুলক আৰু মাধ্য দিয়া আছে ওলাব লাগে মধ্যমা আমি সদায় কওঁ মিন মিডিয়ান এন্ড মোড হিয় তিনটাৰ মাজতে সম্পৰ্ক আছে সম্পৰ্কটো ইয়ে সম্পৰ্ক মই ইয়াত লিখি ৰাখিছো সম্পৰ্কটো কি মোড মানে বহুলক সমান 3 পূৰণ মধ্যমা - 2 পূৰণ মাধ্য হল এই যোনটো সম্পৰ্ক এই সম্পৰ্কটোত এই তিনটা বস্তুৰ পৰা যিকোনো দুটা বস্তু ওলাব লাগে তো কেনেকৈ ওলাম মোড মানে কি বহুলক মানে কিমান দিয়া আছে 7 সমান 3 পূৰণ মধ্যমা দিয়া আছে নে নেকি নাই দিয়া গতিকে 3 পূৰণ মধ্যমাটো মই m বুলি কৈছো মাজত কি আছে মাইনাস 2 পূৰণ মিন মানে মাধ্য মানে আকৌ কিমান দিয়া আছে 8 তুমি 2 পূৰণ কিমান 8 হৈ যাব ইয়াতে 7 থাকিলে ইয়াতে আছে 3m 7 2 8 2 কিমান 16 হ'ব 7 ইয়াত আছে 16 টো বিয়োগ হৈ আছে ইফালে লৈ কি হ'ব যোগ হ'ব ইয়াতে অকল কোন থাকি যাব 3m হল ইয়াতে 4 ইয়াতে 3 তাত পিছ কিমান থাকিব ইয়াতে টোটাল 23 তিনিটা পূৰণ আছে ইফালে আহিলে হৰণ হ'ব তো आंसर কিমান পাইছো 23/3 ওকে আছে অপচন এনেকুৱা কিবা ইয়েস option C is the correct answer okay তুমি সদায় মোড অৰ্থাৎ বহুলক বেলেগকে পঢ়ি থবা মাধ্য বেলেগকে পঢ়ি থবা মধ্যমা বেলেগকে পঢ়ি থবা ঠিক আছে তিনটা বেলেগকে পঢ়িবা আৰু তিনটা কম্বাইন নিয়মটো পঢ়ি থৈ দিবা কাৰণ তিনিটা কম্বাইন কো পৰীক্ষা আহিব পাৰে আৰু তিনিটাৰ কোনবা এটা সেপাৰেট কো পৰীক্ষা আহিব পাৰে গতিকে ক'ব নোৱাৰো কোনটো আহে গতিকে হাজু কৰি থোৱাটো তোমাৰ দায়িত্ব তুমি হাজু কৰি থৈ দিবা হ'ব ঠিক আছে নেক্সট কোৱেশ্চন এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ AB আৰু BC ডাল সমান আৰু B ভ্যালুটো 70 ওকে এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ নাম হৈছে A B আৰু C ওকে ইয়াৰে AB ডাল আৰু BC ডাল সমান বুলি কৈছে তুমি চাগে জানা এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান হয় ত্ৰিভুজটোৰ নাম সমদ্বিবাহু ত্ৰিভুজ যাক আমি ইংৰাজী আইসোসেলেস ট্ৰায়াঙ্গল বুলি কওঁ আৰু আইসোসেলেস ট্ৰায়াঙ্গল আৰু এটা নিয়ম আছে যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় এই বাহু দুটাৰ সন্মুখত থকা কোণ দুটা সদায় সমান হয় এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় এই বাহু দুটাৰ সন্মুখত থকা যি দুটা কোণ এই সন্মুখত দুটা থকা কোণ দুটা সদায় কি হয় সমান হয় মনত থাকিব দ্যাট মিন্স এই দুটা বাহু সমান ইয়াৰ সন্মুখত আছে এটু কোণ আৰু ইয়াৰ সন্মুখত আছে এটু কোণ এই কোণ দুটা সদায় সমান হয় ঠিক আছে এতিয়া b ৰ ভ্যালু দিয়া আছে 70 ওকে তো আমি জানো এটা ত্ৰিভুজৰ তিনটা কোণ মিলি প্লে 180 হল ই কিমান লৈ গৈছে 70 ঠিক আছে তিনিটা মিলি কিমান আছিল 180 এটাই কিমান লৈ গল 70 দুটাৰ কাৰণে কিমান বাছি আছে 110 বাছি আছে কিন্তু আমি জানো এই দুটা কোণটো সমান হয় ই যিমান হ'ব ইও সিমান হ'ব আৰু দুয়োটাৰ কাৰণে যদি 110 আছে একজনে কিমান কে পাব একজনে মোটামুটি ইও 55 পাব ইও 55 পাব ওলাব কি লাগে ওলাব লাগে এৰ মান তো এৰ ভ্যালু কিমান হ'ব 55 আছে কবত ইয়েস অপচন সি ইজ দা কারেক্ট আনসার অপচন সি ইজ দা কারেক্ট আনসার পইচা বুজি হল প্ৰশ্ন কৰিব জানিব লাগিব আৰু প্ৰশ্ন লেভেলটো বুজি পাব লাগিব কেতিয়াবা কি হয় লেভেলটো বুজি নোপোৱা কাৰণে বহুত লৰা চলি দিছে গুছি আহে লেভেল বুজি নাপায় কোৱেশ্চন ওকে so this is the concept okay direct mean of 10 number সাবা 10টা নাম্বার আছে 10টা নাম্বাৰৰ যদি মাধ্য ওলা মাধ্যটো 20 direct mean মানে আল্টিমেট মাধ্য বুলি ক'ব পাৰি ওকে প্ৰতিটো সংখ্যাৰ লগত পৰা যদি 5 বিয়োগ কৰো এটা নতুন মিনটো কি হ'ব সাবৰে কেইটামান সংখ্যা আছে 10টা সংখ্যাৰ যদি গড় বা মাধ্য একে শব্দ 10টা সংখ্যা যদি গড় ওলা গড় যদি 20 হয় প্ৰতিটো সংখ্যাৰ পৰা যদি 5 বিয়োগ কৰা যায় নতুন গড় কিমান হ'ব তো দ্যাট মিন্স কি বুজি পাবা সদায় গম পাবা 10টা সংখ্যাৰ গড় যদি 20 হয় ৰে 10টা সংখ্যাৰ গড় কিমান দিয়া আছে 20 এই 10টা সবৰে পৰা যদি 5 বিয়োগ কৰা যায় নতুন যদি গড়টো লাগে তুমি কি কৰিবা হে যোনটো পুৰণি গড় আছে পুৰণি এভাৰেজ আছে হে পুৰণি এভাৰেজটোৰ পৰা কি কৰিবা সবৰে পৰা যেনেকৈ 5 মাইনাস হয় ন ইয়াৰ পৰা তুমি 5 এটা মাইনাস কৰি দিবা তুমি আনসাৰটো পাই যাবা কিমান 15 is the result code আছে option B is the correct answer মনত থাকিব
ওকে আকৌ এবাৰ কৈছো 10টা নম্বৰৰ গড় দিয়া আছে 20 যদি প্ৰত্যেকটো নম্বৰৰ পৰা 5 5 5 5 বিয়োগ কৰা হয় তেতিয়া সংখ্যাবোৰ বদলি যাব সংখ্যাবোৰ বদলি গলে হিয়তৰ গড়টো বদলিব তো গড়টো কিমান হ'ব প্ৰত্যেকটো সংখ্যাৰ পৰা যদি 5 5 5 বিয়োগ কৰা হয় তে গড়টোৰ পৰা 5টো বিয়োগ কৰি দিবা সংখ্যাটা কমি যাব গড়টো 5এ কমি যাব দ্যাট মিন্স আনসার ইজ 15 অপশন বি ইজ দা কারেক্ট আনসার এটো গ্রেড 4 সিরিজ ওকে জনাই থবা গ্রেড 4 এটা এই গ্রেড 4 সিরিজটো কিয় আনিছো ষ্টুডেন্টরা কমেন্ট চাই পেলাই মানিছো কমেন্টত কৈ আছে গ্রেড 4 টো কন্টিনিউ কৰিবলৈ সেইকাৰণে মই কন্টিনিউ কৰি নহলে মই নকৰিলো হয় ওকে কাৰণ ষ্টুডেন্টৰ ওপৰত ডিপেন্ড কৰি কন্টেন্টটো দিয়া যায় ঠিক আছে যদি লাগে একবাৰ আকৌ কমেন্ট কৰি যাবা যে এই বস্তুটো কন্টিনিউ কৰিব লাগে নে নালাগে হ'ব নেক্সট ওয়ান 5% অফ ওকে সবা 5 এই যোনটা পার্সেন্ট সিম্বল লিখিছা পার্সেন্টটা যদি মই উঠাই দিও তলত কি আহিব জানা 100 ওকে এই যে ৰ এই যোনটো অফ মানে কি পূৰণ হল লগত কোনি আছে x অসমীয়াত x টো আগৰ আছে ৰ টো ইয়াত আছে ইংৰাজীত অফ টো ইয়াত আছে x টো ইয়াত আছে কথাটো একেই আলটিমেট হৈ পূৰণ হৈ আছে ঠিক আছে মাছৰ আছে যোগ কিমান আছে 3/10 আৰু ইফালে কিমান আছে 20 হল সিম্পলিফাই কৰিম হা 5 এদি 1 কাটিলে কেইবাৰ যাব 20 বাৰ দ্যাট মিন্স x টো ওপৰত গলে x থাকিব ইয়াতে 20 থাকিব যোগ ইয়াতে 3 থাকিব ইয়াতে 10 থাকিব ইফালে কোনি আছে 20 তো লসাগু নিজে গম পোৱা ইয়াতে লসাগু 10 আৰু 20 লসাগুটো 20 এ হ'ব ন 20 টো যেতে ই হৰণ কৰিব পাৰে তো 20 কাটা গল অকল x থাকিলে 10 এদি 1 দুই বাৰ 2 3 গুণ কিমান 6 ইয়াতে অকল কোন থাকিলে 20 ওকে 20 টো ইয়াতে হৰণ হৈ আছে তো ইফালে গলে কি হ'ব পূৰণ 20 আৰু 20 পূৰণ গলে ইয়াত কি হ'ব 400 হ'ব ইয়াতে x টো 6 টো যোগ হৈ আছে 6 টো ইফালে গলে বিয়োগ হ'ব x ইকুৱেল কি মান 400 - 6 আৰু 400 - 6 মানে কিমান 394 ইজ দা ৰিজাল্ট কোড আছে অপচন এ ইজ দা কারেক্ট আনসার বুজি পোৱাত যদি কষ্ট হোৱা নাই দেন মোৰ নেক্সট কোৱেশ্চন টু যাব পাৰো এইবোৰ অকল গ্ৰেড 4 কন্টেন্ট হয় তো গ্ৰেড 4 কন্টেন্ট বোৰ বুজি পাব লাগিব গ্ৰেড 4 কন্টেন্ট কোনবোৰ হয় কোনবোৰ গ্ৰেড 3 কন্টেন্ট হয় সেই কথাটো জানিব লাগিব দুটা বস্তু জানিব লাগিব ঠিক আছে ওকে দিয়া আছে √4096 মানে 64 ইয়াৰ ভ্যালু লাভ দিছে ঠিক এইটো মানে তুমি গমে পাইছা 64 সদায় গম পাবা ইয়াতে দশমিক নাই দশমিকটো যদি দুটাৰ আগত আহি যায় ইয়াৰে এটাৰ আগত আহি যাব চাবাৰে ইয়াৰ দশমিক নাই কাৰণে আনসাৰটো দশমিক নাই তো ইয়াৰ ভিতৰত যদি দুটাৰ আগত দশমিক আহি যায় ইয়াৰে এটাৰ আগত দশমিক আহি গলে কেনেকৈ দেখা হ'ব 6.4 বুজি পাইছা ন এইটো মানে এইটো হয় তো এইটো মানে এইটো লিখিছো দুটাৰ আগত দশমিক আছে ইয়াৰ এটাৰ আগত দশমিক ইয়াৰ জকে যোগ কৰিলে ইয়াতো দশমিক নাই দশমিক নাথাকিলে কি হ'ব 64.0 ইয়াতে কি থাকিব 6.4 জকে যোগ কৰিলে কিমান 4 ইফালে দটাক যোগ কৰিলে 6 4 কিমান 10 দ্যাট মিন্স আনসার ইজ কিমান 70.4 এনেকুৱা অপশন কোড আছে ইয়েস অপশন ডি ইজ দা কারেক্ট আনসার 70.4 ইজ দা রিজাল্ট কম টাইমত বেশি প্রশ্ন কৰিম ঠিক আছে এনে আমি ক্লাসটো 1 ঘন্টা নামত নকৰো যেখনি সময় লওঁ 15 মিনিট ললে 15 মিনিটত 10টা ভাল কোৱেশ্চন দিম 20টা ভাল কোৱেশ্চন ঠিক আছে তো নেক্সট ওয়ান প্লিজ ওকে হৈ গল তো ঠিক আছে তো এটা আছে অকল গ্ৰেড 4 কন্টেন্ট আৰু আশা কৰো এই বস্তুখিনি চাগে তোমাৰ বহুতখিনি কামত আহিছে তুমি চাগে অকমান হলে বুজি পাইছা আৰু এই গ্ৰেড 4 বস্তুখিনি কন্টিনিউ লাগে না নালাগে এবাৰ কমেন্ট কৰি জনাবা যদি ভাবা লাগে বুলি মই কন্টিনিউ কৰিব কাৰণে হাজু আছো তো ধুনিয়াকে চাই থাকিবা ওকে তো ইয়াতে এৰিছো লগ পাম নতুন ক্লাছত চাই থাকিবা আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ সো মাচ